সৰ্বভাৰতীয় সাংবাদিক সংঘৰ সভা গুৱাহাটী কলাক্ষেত্ৰত বিশাল সভা দেশৰ বছা বছা সাংবাদিকৰ অংশগ্ৰহণ এছ'চিয়েশ্যন অফ ইণ্ডিয়ান জাৰ্নেলিষ্টৰ কেন্দ্ৰীয় সভাপতি ব্ৰিককমেকেনৰ অংশগ্ৰহণ সাংবাদিক কিৰণ গগৈ জয়ন্ত ডেকা নৱ ঠাকুৰীয়া অদীপ ফুকনৰ অংশগ্ৰহণ দিল্লীৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ একাধিক সাংবাদিক উপস্থিত এই সভা সমগ্ৰ দেশৰ লগতে অসমৰ 20 গৰাকী বৰেণ্য সাংবাদিকক এক্সেলেন্ট মিডিয়া এৱাৰ্ড বঁটা প্ৰদান है वो उनसे सबको नमन करता हूँ। स्थानीय बाबा ठाकुरिया जी, उदित कुमार फुकन साहब, अरिहंत भाई साहब, डॉक्टर एम भावसार साहब, जिन्हें हमारे किरण भाई गोगोई ने मोहम्मद भावसार बना दिया था। तो ठीक है, चलेगा। एकता में গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা এছ'চিয়েশ্যন অফ ইণ্ডিয়ান জাৰ্নেলিষ্টৰ বিশেষ অনুষ্ঠানত উপস্থিত হয় নগাঁও জিলাৰ ভালে সংখ্যক নবীন প্ৰবীণ সাংবাদিক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মধ্য অসমৰ পৰা 6 গৰাকীকৈ সাংবাদিকক জাৰ্নেলিষ্ট এক্সেলেন্ট এৱাৰ্ড আৰু AIJ মিডিয়া এৱাৰ্ড 2024 বঁটা প্ৰদান কৰা হয় ভাৰতীয় সাংবাদিক সংঘৰ নগাঁও জিলাৰ সভাপতি তথা ডিএ নিউজ প্লাছৰ জ্যেষ্ঠ সাংবাদিক মুস্তাফা কামালক মধ্য অসমৰ পৰা জাৰ্নেলিষ্ট এক্সেলেন্ট এৱাৰ্ড বঁটা আৰু মানপত্ৰ প্ৰদান কৰে প্ৰায় সহস্ৰাধিক সাংবাদিকৰ উপস্থিতিত জুৰিয়াৰ ইছান নিউজৰ সাংবাদিক প্ৰাঞ্জল শইকীয়া নিউজ এনিৰ নগাঁৱৰ সাংবাদিক জাকিৰ হুছেইন ভূঞা এনি ভাৰতৰ নগাঁৱৰ সাংবাদিক ৰূপচান আহমেদ কোব্ৰা নিউজৰ বিটু আহমেদ মাই নিউজ অসম ৰূপহীহাটৰ ফুৰকানুল ইছলাম আৰু হিন্দী চেনেলৰ নগাঁৱৰ সাংবাদিক এহিয়া আহমেদক AIJ মিডিয়া এৱাৰ্ড 2024 বঁটা প্ৰদান কৰে সভাত সাংবাদিকসকলৰ চিকিৎসা সেৱা নিৰাপত্তা আৰু সুৰক্ষা আৰু অন্যান্য বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সিদ্ধান্ত লোৱা দেখা যায় নিউজ 6 ৰিপৰ্ট প্ৰতিদিন নিউজ ভাৰত আজি আমি গুৱাহাটী কলাক্ষেত্ৰলৈ আহিলোঁ নগৰৰ পৰা আমি নগৰৰ পৰা 26 জনমান সাংবাদিক আহিছিলোঁ আৰু গুৱাহাটী কলাক্ষেত্ৰত এছ'চিয়েশ্যন অফ ইণ্ডিয়ান জাৰ্নেলিষ্টৰ এখন নৰ্থ ইষ্ট লেভেলৰ এখন ফেষ্টিভেল আছিলে ইয়াতে আমাৰ নেশ্যনেল প্ৰেচিডেণ্ট বিক্ৰম সেন ডাঙৰীয়া আহিছিলে ৱৰ্কিং প্ৰেচিডেণ্ট আহিছিলে জেনেৰেল ছেক্ৰেটাৰী আহিছিলে আৰু মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ অন্ধ্ৰপ্ৰদেশ বিহাৰ গুজৰাট আদি কৰি বিভিন্ন ষ্টেটৰ পৰা ইয়াত বহু বৰেণ্য জ্যেষ্ঠ সাংবাদিকসকল আহিছিলে আৰু ইয়াতে অহাৰ পিছতে অনুষ্ঠানটো খুব ভালেই হ'ল আৰু অসমৰ বিশেষকৈ আমাৰ জয়ন্ত কুমাৰ ডেকা তেখেত প্ৰেচিডেণ্ট ৰেচপেক্টেড আমাৰ প্ৰেচিডেণ্ট হয় আৰু বিশেষকৈ নেশ্যনেল ৱৰ্কিং প্ৰেচিডেণ্ট শ্ৰী কিৰণ গগৈদেৱ তেখেতসকলৰ নেতৃত্বত বলৰামদেৱ তেখেতসকলৰ নেতৃত্বত এখন ধুনীয়া ফেষ্টিভেল হৈছে আৰু গুৱাহাটীত এখন এটা অনন্য আৰু ব্যতিক্ৰমধৰ্মী অনুষ্ঠান হৈছে বুলি ক'ব পাৰি আৰু নগাঁৱৰ পৰা আমি প্ৰায় 7 গৰাকী সাংবাদিকক আমাৰ বিশেষকৈ নগাঁও ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যন অফ ইণ্ডিয়ান জাৰ্নেলিষ্টৰ কমিটিৰ তৰফৰ পৰা আমি এক্সেলেণ্ট এৱাৰ্ড পাইছোঁ আমি কেইজনমানে পাইছোঁ বিশেষকৈ আমাৰ জাকিৰ হুছেইন আমাৰ বিটু আহমেদে পাইছে আমাৰ প্ৰাঞ্জল শইকীয়া সম্পাদক তেওঁ পাইছে আমাৰ এনি ভাৰতৰ ৰূপচান আহমেদে পাইছে আমাৰ ইহিয়া আহমেদে পাইছে আৰু মোকো প্ৰদান কৰা হৈছে এই বঁটা আমি ধন্যবাদ জনাইছোঁ আৰু এছ'চিয়েশ্যন অফ ইণ্ডিয়ান জাৰ্নেলিষ্টক আমি ভৱিষ্যত উজ্জ্বলৰ মংগল কামনা কৰিছোঁ আমি তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু আমিও এই সংগঠনটো শক্তিশালীভাৱে আগবঢ়াই নিবৰ কাৰণে আমি পণবন্দী ইণ্ডিয়ান জাৰ্নেলিষ্টৰ আমাৰ নৰ্থ ইষ্টৰ যিখন সাংবাদিক সন্মিলন হ'ল 2024 বৰ্ষৰ ইয়াত আমি উপস্থিত আছিলোঁ নগাঁও প্ৰতিনিধি হিচাপে আৰু মোৰ লগত আছিল আমাৰ নগাঁও জিলা সমিতিৰ সভাপতি সম্পাদক লগতে আমি প্ৰায় 20-25 জনীয়া এটা দল আহিছিলোঁ আৰু আমাৰ কেইজনমান সাংবাদিকে এক্সিলেণ্ট এৱাৰ্ডো পাইছে